হাই বন্ধু বান্ধৱীসকল, আজি ৰাতি মই আমাৰ ছাতৰ ওপৰত উঠিছিলোঁ। ছাতৰ ওপৰত উঠি আপোনাক এইখন পাহাৰ দেখালোঁ। একেবাৰে চাওক কেনেকুৱা লাগে। এয়া ইমান ধুনীয়া লাগিছে, চাই থাকোঁ। এইভাগে অন্ধকাৰ পাহাৰৰ মাজে মাজে এয়া এইটো চাইড চালে কিন্তু বৰ ধুনীয়া লাগে। চাই থাকিবৰে মন যায়। চাওক এয়া আপোনাৰ এইটো চাইড ভাঙা ঘৰ পৰিব। এইটো চাইড এয়া কালা পাহাৰ, এইটো ভাঙা ঘৰ কালা পাহাৰ, এইটো চাইড ভাঙা ঘৰ, এইটো চাইড। তাৰপিছত আৰু এটা চাইড দেখাম, এই ৰঙাটো চাওক। এয়া খুব ধুনীয়া লাগে। চাওক ছাতৰ ওপৰত বহি থাকিলে আৰু ক'তো যাব মন নাযায়। এয়া আৰু আপোনালোকক মই এটা বস্তু দেখাম, এই যতীন বৰাৰ ঘৰটো দেখাম। এয়া এইটো হ'ল যতীন বৰাৰ ঘৰ। যতীন বৰাৰ ঘৰটো আমাৰ ছাতৰ ওপৰৰ পৰা বৰ ধুনীয়াকৈ দেখা পায়। চাওক ৰাতি একদম তেওঁৰ ওপৰত থাকেতো, এইটো যতীন বৰাৰ হয়। সেয়া চাই থাকক, দেখাই আছোঁ।